মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে বাক্য ৰচনা কৰা কেইটামান লিখি আনিছোঁ। তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইবাৰ পৰীক্ষাত ইয়াৰ পৰা অহাৰ চান্স আছে। তোমালোকে 1-2 নম্বৰ ইয়াৰ পৰা তোমালোকে গেৰাণ্টিত পাবাই। ঠিক আছে, প্ৰথমতে চোৱা, থেৰোগেৰে কৰা। তোমালোকক যেতিয়াই বাক্য ৰচনা কৰিবলৈ দিয়ে, তোমালোকে সেই যিটো তোমালোক বাক্য ৰচনা কৰিবলৈ দিব, যিটো জতুৱাত আছে দিয়ক, ঠিক আছে, এইটো তোমালোকে অৰ্থটো ধুনীয়াকৈ লিখিব লাগে। মানে কি হয়, ঠিক আছে, থেৰোগেৰে কৰা মানে কি হয়, কোনো কাম কৰোঁ নকৰোঁ কৰা অৱস্থাক থেৰোগেৰে কৰা বুলি কোৱা হয়। ঠিক আছে, এনেধৰণে তোমালোকে ব্ৰেকেটত লিখিবা। লিখাৰ পিছত তোমালোকে বাক্যটো এনেধৰণে লিখিবা। ঠিক আছে, ডিৰেক্টলি তোমালোকে বাক্যটো লিখি নিদিবা, তোমালোকে পাৰিলে অৰ্থটো লিখি দিবলৈ চেষ্টা কৰিবা। বাক্যটো এনেধৰণে লিখিব পৰা, নিত্য নৈমিত্তিক কৰিবলগীয়া কামখিনি কৰিবলৈ থেৰোগেৰো কৰি একো লাভ নাই। ঠিক আছে, এতিয়া 2 নম্বৰটো চোৱা, বুকুৰ কুটুম, বহুত বেছি ইম্পৰ্টেণ্ট হয়। বুকুৰ কুটুম মানে হৈছে অতি আপোন। সিহঁতবোৰ মোৰ বুকুৰ কুটুম, যেতিয়াই মন যায় হিয়া উজাৰি সুখবোৰ বিনিময় কৰোঁ। তোমালোকে নিজে মই দিয়া বাক্যকেইটাতকৈ অন্য বাক্য তোমালোকে লিখি আমাক কমেণ্ট ছেকশ্যনত জনাবাচোন। তোমালোকে নিজে কিমান পঢ়িছা তোমালোকে চোৱা। ঠিক আছে, ধৰি লোৱা তোমালোকে বুকুৰ কুটুম তোমালোকক পৰীক্ষাত দিলে, বা থেৰোগেৰে কৰা শব্দটো দিলে, বা তোমালোকক পানীৰ তলৰ কাঁইট শব্দটো দিলে, তোমালোকে কেনেধৰণে বাক্যটো বনাবা, ঠিক আছে, তোমালোকে কমেণ্ট ছেকশ্যনত তোমালোকে প্ৰত্যেকটো শব্দৰে বাক্য তোমালোকে লিখি আমাক জনোৱা। ঠিক আছে, পানীৰ তলৰ কাঁইট মানে কি, গোপন শত্ৰু। খোজে প্ৰতি সাৱধান হোৱাৰ দৰকাৰ, পানীৰ তলৰ কাঁইটবোৰ যিকোনো সময়তে অনিষ্ট সাধন কৰিব পাৰে। অৰ্থাৎ আমাৰ সকলোৰে নিশ্চয় গোপন কিছুমান শত্ৰু থাকে, বিভিন্ন কাৰণত থাকিব পাৰে। গতিকে সেই শত্ৰুবোৰৰ পৰা আমি সাৱধান হোৱাটো অতি প্ৰয়োজন। নেক্সট তোমালোকে চোৱা, 4 আৰু 5 নম্বৰটো। 4 নম্বৰত মই লিখি দিছোঁ তোমালোকক চকু গজা। বহুতে এনেকুৱা ধৰণৰ যেতিয়া শব্দ দিয়ে, তোমালোকে বাক্যবিলাক লিখিব নোৱাৰা, সেইকাৰণে মই লিখি দিছোঁ। বহুত বেছি ইম্পৰ্টেণ্ট হয়, প্ৰায়ে অহাৰ চান্স আছে এইবাৰ পৰীক্ষাত। চকু গজা মানে হৈছে জনা বুজা হোৱা। তোমালোকে এনেধৰণে লিখিব পাৰা, ল'ৰাকেইটাৰ এতিয়া চকু গজিলে, মহাজনে সিহঁতক আৰু ঠগিব নোৱাৰা হ'ল। অৰ্থাৎ ল'ৰাকেইটাৰ এতিয়াৰ পৰা চকু গজিলে মানে ল'ৰাকেইটা এতিয়াৰ পৰা জনা বুজা হ'ল, মহাজনে সিহঁতক আৰু এতিয়া ঠগিব নোৱাৰে। নেক্সট আৰু এটা লিখি দিছোঁ চোৱা, ন দি ক। ন দি ক মানে হৈছে ডাঠি ক, অৰ্থাৎ ডাঠি কোৱা। দয়াৰামে কোনো চুৰ কৰা নাই বুলি ন দি ক'লেও প্ৰমাণ নথকাৰ বাবে কোনেও বিশ্বাসত লোৱা নাই। এনেধৰণে তোমালোকে বাক্যবিলাক লিখিব পাৰা। লগতে তোমালোকৰ বাবে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপ খোলা হৈছে। যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও জইন কৰা নাই, তোমালোকে জইন কৰি ল'ব পাৰা। গোটেইবোৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত জইন কৰিলে তোমালোকে 5000+ MCQs, 2022-23-24 চনৰ তোমালোকৰ হাফ ইয়াৰলি আৰু প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰ, লগতে আন বহুতো নোটছ, তোমালোকে হেণ্ড ৰিটাৰ্ণ নোটছ, কমন কুৱেশ্যন আনচাৰ সকলোবিলাক তাত তোমালোকে পাবা। দিয়া হোৱাটছআপ নম্বৰটোত তোমালোকে মেছেজ কৰি আমাক সুধিব পাৰিবা। নেক্সটটো চোৱা, সাতঘাটৰ খয়াকণি মানে হৈছে অতি চতুৰ। সাতঘাটৰ খয়াকণিৰ দৰে এচাম মানুহে কেৱল ঠগ প্ৰবঞ্চনা আৰু কৌশলেৰে নিজৰ লাভালাভ কৰিবলৈহে শিকিছে। তোমালোকে এনেধৰণে লিখিব পৰা, বাক্যসমূহ তোমালোকে নিজেও চেষ্টা কৰি ধুনীয়াকৈ লিখিব পৰা। মুখ লাগ। মুখ লাগ মানে হৈছে খাই থাকোঁতে আনৰ, এইটো সৃষ্টিত হৈ আছে, অলপ টাইপ কৰোঁতে ভুল হৈ গ'ল, তোমালোকে শুদ্ধ কৰি ল'বা। খাই থাকোঁতে আনৰ দৃষ্টিত পৰি পেটৰ অসুখ হোৱাটোক মুখ লগা বুলি কোৱা হয়। ঠিক আছে, তোমালোকে বাক্যটো এনেধৰণে লিখিব পৰা, আঘোণৰ ৰ'দ পিঠিত পেলাই নৰাৰ মাজত ৰবাব টেঙাৰ সোৱাদ লোৱা দাৱনী কেইগৰাকীৰ মুখ লাগি নৰিয়াত পৰিল। নেক্সট চোৱা তোমালোকে 8 নম্বৰ, চকুৰ কুটা দাঁতৰ শাল। চকুৰ কুটা দাঁতৰ শাল মানে হৈছে ঘোৰ শত্ৰু। ঠিক আছে, ইয়াৰ অৰ্থটো হৈছে ঘোৰ শত্ৰু। চকুৰ কুটা দাঁতৰ শাল প্ৰৱণতা কেতিয়াও ব্যক্তিগতভাৱে ৰখাটো উচিত নহয়, কাৰণ ইয়ে পৰোপকাৰ গুণটো বিনাশ ঘটায়। তোমালোকে ইমান টানকৈ বাক্যবিলাক নিলিখিলে কোনো কথা নাই, তোমালোকে ধুনীয়াকৈ নিজে লিখিবলৈ চেষ্টা কৰা, আৰু যদিও তোমালোকে পাৰিছা কমেণ্ট ছেকশ্যনত জনোৱা। নেক্সট চোৱা, হাতলৰ, প্ৰায়ে পৰীক্ষাত আহি থাকে। হাতলৰ মানে হৈছে চোৰ স্বভাৱ। বন কৰা ল'ৰাটো হাতলৰ স্বভাৱৰ নহয়, এনেয়ে পৰি থকা বস্তু এটা প্ৰয়োজন হ'লেও সি বৰদেউতাকক নোসোধাকৈ নিনিয়ে। নেক্সট তোমালোকে চোৱা, হাত টান। হাত টান মানে হৈছে কৃপণ, কৃপণ বুজাইছে ইয়াতে। হাত টান খুৰাই নিজৰ ল'ৰাটোৰ বাবে ছোৱালী চাই ফুৰিছে, কিন্তু নাপায়হে নাপায়, কিয়নো এই স্বভাৱৰ কথা সকলোৱে গম পায়। হাত টান খুৰাই মানে হৈছে কৃপণ খুৰাই। ঠিক আছে, নেক্সট তোমালোকে চোৱা, 11 নম্বৰ, দলনিত পোনা মেলা, অৰ্থাৎ আলাই আঠনি কৰা। বানপানীয়ে প্ৰতি বছৰে বহুতো পৰিয়ালৰ অৱস্থা দলনিত পোনা মেলাৰ দৰে কৰি আহিছে। অৰ্থাৎ বানপানী হোৱাৰ ফলত কি হয়, বহুতো পৰিয়ালৰ অৱস্থা আলৈ আঠনি নোহোৱা হয়, ঘৰ বাৰী উটি নোহোৱা হয়, খেতিপথাৰৰ চিন চাপ নোহোৱা হয়।
ঠিক আছে, এনেধৰণে তোমালোকে চেষ্টা কৰি লিখিবা। নেক্সট চোৱা চকু চৰহা। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰতো বহুকেইবাৰ আহিছিল, এইটো বাক্য ৰচনা কৰিব দিছিলে। চকু চৰহা মানে হৈছে আনৰ ভাল দেখিব নোৱাৰা। এতিয়া সমাজত কিছুমান মানুহ আছে যি আনৰ ভাল হ'লে বা উন্নতি হ'লে দেখিব নোৱাৰে, তেনেকুৱা মানুহক চকু চৰহা বুলি কোৱা হয়। এনেধৰণে লিখিব পৰা। বলেন খুৰাই বান্দৰকেইটাক ফল মূল খুৱাই বৰ ভাল পায়, পিছে চকু চৰহাকেইটাই কথাটো সহ্য কৰিব নোৱাৰিলে আৰু কেটেপা মাৰি বান্দৰকেইটাক খেদি পঠালে। নেক্সট চোৱা তোতে শৰ মাৰা। তোতে শৰ মাৰা মানে হৈছে ব্যস্ততাৰ মাজতে সময় উলিওৱা। ৰমেনে গানৰ অনুশীলন কৰোঁতে তোতে শৰ মাৰি তবলাটো বজাবলৈ শিকি ল'লে। তোমালোকে এই শব্দবোৰৰ অৰ্থবোৰ ধুনীয়াকৈ মনত ৰাখিবা, তেতিয়া তোমালোকে বাক্যবিলাক ধুনীয়াকৈ লিখিব পাৰিবা। নেক্সট চোৱা অজিন পাতকী। প্ৰথমতে তোমালোকে বাক্যটোৰ এই যিটো শব্দ আছে শব্দটোৰে তোমালোকে ধুনীয়াকৈ এটা বাক্য বনাবলৈ চেষ্টা কৰাচোন। অজিন পাতকী মানে হৈছে দুষ্ট। অজিন পাতকী মহিলাগৰাকীৰ বাবেই গোটেই গাঁওখনেই হোৱা দোৱা লাগিয়েই থাকে। নেক্সট তোমালোকে চোৱা কাণে কাণ মাৰি, অৰ্থাৎ দিন হাজিৰা কৰা। এইটো ডিৰেক্টলি দিন হাজিৰা কৰা নুবুজায়, তোমালোকে লিখিব পৰা এইটো কাটি নিদিয়ে। ঠিক আছে, দেউতাকে 6জনীয়া পৰিয়ালটোক কাণে কাণ মাৰি পোহপাল দি আছে, অৰ্থাৎ কোনোমতে কষ্ট কৰি। ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ, কোনোমতে কষ্ট কৰি। নেক্সট তোমালোকে চোৱা পাবত গজা। পাবত গজাটো তোমালোকে এনেধৰণে লিখিব পৰা। পাবত গজা মানে হৈছে মূল নোহোৱা। বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজনে যিহেতু বহুতে পাবত গজা মন্তব্য শুনিবলৈ পোৱা গৈছে। নেক্সট চোৱা দুই নাও দুই ভৰি হোৱা, অৰ্থাৎ কি কৰোঁ কি নকৰোঁ হোৱা অৱস্থাটোক দুই নাও দুই ভৰি হোৱা বুলি কোৱা হয়। এফালে বানপানী আনফালে গৰাখহনীয়া খেতিয়কসকলৰ দুই নাও দুই ভৰি হোৱা অৱস্থা। তোমালোকে এনেধৰণে বাক্যবোৰ লিখিব পৰা। নেক্সট তোমালোকে চোৱা 18 নম্বৰ চকু দিয়া। চকু দিয়া মানে হৈছে নজৰ ৰখা। মনত ৰাখিবা তোমালোকে, কৈশোৰ কালৰ ল'ৰা ছোৱালীৰ অভিভাৱকে চকু দিয়াটো অতি প্ৰয়োজন আৰু উচিত পদক্ষেপ লোৱাৰ দৰকাৰ, কাৰণ এই কৈশোৰ কালৰ সময়ছোৱাতে কি হয়, ল'ৰা ছোৱালীবিলাক বেয়া পথলৈ গতি কৰে। নেক্সট তোমালোকে চোৱা ইহলীলা সম্বৰণ। ইহলীলা সম্বৰণ মানে হৈছে মৃত্যু হোৱা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1558 খ্ৰীষ্টাব্দত 119 বছৰ বয়সত মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰিছিল। তাৰপিছত তোমালোকে লিখিব তোমালোকৰ বাবে দিয়া আছে কপাল ফুল। কপাল ফুল মানে হৈছে, কপাল ফুলা মানে হৈছে সৌভাগ্য উদয় হোৱা। চন পৰি থকা মাটিখিনিত খেতি কৰাৰ লগে লগে সিহঁতৰ কপাল ফুলিব ধৰিছে। এনেধৰণে লিখিব পৰা, বা তোমালোকে ইয়াতকৈও ভালকৈ বাক্যবিলাক সাজি ধুনীয়াকৈ লিখিব পৰা। নেক্সট তোমালোকে চোৱা লোকান্তৰ ঘটা, অৰ্থাৎ মৃত্যু হোৱা। নিচেই সৰু বয়সত পিতৃ মাতৃৰ লোকান্তৰ ঘটা স্বত্তেও নিজৰ সাধনাৰ বলত বহুতো ব্যক্তিয়ে সমাজত লেখত ল'বলগীয়া কৰ্মৰাজি কৰি থৈ গৈছে। অৰ্থাৎ একেবাৰে সৰু বয়সতে মাক দেউতাকৰ মৃত্যু হোৱাৰ পিছতো নিজৰ সাধনাৰ বলত বহুতো মানুহে বা বহুতো ব্যক্তিয়ে বা বহুতো ল'ৰা ছোৱালীয়ে সমাজত লেখত ল'বলগীয়া কৰ্মৰাজি কৰি থৈ গৈছে। নেক্সট তোমালোকে চোৱা গাই বাইচা। গাই বাইচা মানে হৈছে কাকুতি মিনতি কৰা। খৰাং বতৰৰ বাবে খেতিপথাৰ উদং, মহাজনৰ ওচৰত গা বাই চাইছোঁ যদিও কোনো সঁহাৰি নাই। এনেধৰণে তোমালোকে লিখিব পৰা। নেক্সট তোমালোকে চোৱা কাণ কটা। কাণ কটা মানে হৈছে দুষ্ট। কাণ কটা মানে হৈছে দুষ্ট। কাণ কটা ল'ৰাকেইটাই গোটেই গাঁওখনতে সদায় নতুন নতুন সমস্যাৰ সৃষ্টি কৰি থাকে। গা গধুৰ। গা গধুৰ শব্দটোৰ অৰ্থ হৈছে এলাহুৱা। অপৰিমিতভাৱে টোপনি মাৰিলে মানুহ গা গধুৰ হয়, মন বিমৰিক হয় আৰু উৎসাহ উদ্যোগ একো নাথাকে। শেষৰটো মই লিখি দিছোঁ ঘৰ পতা। ঘৰ পতা মানে হৈছে বিয়া বাৰু হোৱা। ঘৰ পতা ককাই মধু কৰাৰ বাবে 7খন গাঁও চলাথ কৰিও এজনী ৰূপৱতী গাভৰু বিচাৰিব পৰা নাই। তোমালোকে ইয়াত ৰূপৱতী ৱাৰ্ডটো আকাৰডাল কাটি দিবা। ঠিক আছে, ৰূপৱতী লিখিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন আহিবই, ভালদৰে তোমালোকে চাবা। লগতে আমাৰ পেইড গ্ৰুপত যদি জইন কৰিব বিচৰা, তোমালোকে হোৱাটছআপ মেছেজ কৰিবা। ডেছক্ৰিপশ্যনত লিংকো দিয়া আছে, তাত ক্লিক কৰি তোমালোকে জইন কৰি ল'ব পাৰিবা।